নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আৰম্ভণিতে সকলোকে এটা ওয়াৰ্নিং দিওঁ যে এইটো ওয়াৰ্নিংটো এবাৰ সকলোৱে পঢ়ি যাব আৰু যোনে ইংলিশ বুজি নাপায় তেওঁলোকৰ কাৰণে মই এইটো অসমীয়াত বুজাই দিছো যে কোনো ধৰণৰ জব এপ্লাই কৰোঁতে বা যিকোনো ধৰণৰ জব আবেদন কৰোঁতে কোনোবাই যদি আপোনালোকৰ পৰা এপ্লিকেশন ফিজ চাৰ্জ কৰে তাৰ বাবে আমি ৰেসপন্সিবল নহম কাৰণ আমি যেহেতু থাৰ্ড পাৰ্টিৰ পৰা ডাটা কালেক্ট কৰো গতিকে এইটো ওয়াৰ্নিং ইয়াতে দিয়া আছে আপোনালোকে নিজৰ বিবেক বিবেচনাৰে ভালকে ভাবি চিন্তি পেমেন্ট কৰিব জব এপ্লাই কৰাৰ টাইমত আজিৰ ভিডিওটো মই আৰম্ভ কৰো আজিৰ যেটো প্ৰথম ভ্যাকেন্সি হেতু ডিস্ট্ৰিক্ট এণ্ড সেশন জজ গোলাঘাটৰ পৰা আহিছে ভ্যাকেন্সি আহিছে ড্ৰাইভাৰৰ ইয়াতে ফিক্স পে দিয়া হ'ব আপোনালোকৰ এলিজিবিলিটি খিনি মই কৈ দিছো মিনিমাম কোৱালিফিকেশন 8 পাস কৰা হ'ব লাগিব আৰু নিজৰ এলএমভি এখন ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলএমভি আৰু তাৰ লগতে আপোনালোকে অফিচিয়েল ল্যাঙ্গুৱেজ মানে অসমীয়া ভালকে ক'ব জানিব লাগিব আৰু তাৰ লগত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড যিখন থাকিব লাগিব আৰু যেটো আপোনালোকৰ এজ লিমিট হেতু মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 40 হ'ব লাগিব তাতকে ওপৰত হলে এপ্লাই কৰিব নোৱাৰিব আপোনালোকৰ সিলেকশন প্ৰসেসটো মই কৈ দিছো ড্ৰাইভিং টেষ্ট হ'ব 50 মাৰ্কছৰ এটা ড্ৰাইভিং টেষ্ট লোৱা হ'ব হেতুত যি সকল কোৱালিফাই কৰিব তেওঁলোকৰ পিছত 50 মাৰ্কছৰ এটা ইন্টাৰভিউ লোৱা হ'ব ভাইভা লোৱা হ'ব তাৰ পিছত আপোনালোকৰ ফাইনাল মেৰিট লিষ্ট ওলাব আৰু ইয়াত এপ্লাই কেনেকৈ কৰিব চাই লওক যিখন স্ট্যান্ডার্ড ফর্ম কোনোবাই যদি স্ট্যান্ডার্ড ফর্ম নাজানে তেতিয়াহলে ভিডিওটো ডেসক্ৰিপচনত মই ফর্মৰ লিংকটো দি দিম তাৰ পৰা ডাউনলোড কৰি কিনে সেইখন প্ৰিন্ট ওলাব ওলাই কিনে সেইখন ফিল আপ কৰি ল'ব ভালকে ফিল আপ কৰাৰ পিছত আপোনালোকে কি নিজৰ যিখিনি সাৰ্টিফিকেট আছে ডকুমেন্টস আছে মেট্ৰিকৰ হাই সেকেন্ডাৰী আৰু ডিগ্ৰীৰ সেই সাৰ্টিফিকেটবোৰ আপোনালোকে মেট্ৰিকৰ আপোনালোকৰ মেট্ৰিক হাই সেকেন্ডাৰী নহয় আসলতে আপোনালোকৰ ক্লাস 8 লৈকে আপোনালোকৰ যিবোৰ সাৰ্টিফিকেট আছে সেই গুটেখিনি সাৰ্টিফিকেট মাৰ্কশিট আপোনালোকে জেৰক্স কৰিব জেৰক্স কৰি তাৰ লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্স সেইখিনিও আপোনালোকে জেৰক্স কৰিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডো জেৰক্স কৰিব লাগিব আৰু লগতে আপোনালোকৰ নিজৰ 3 কপি ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ ল'ব লৈ কিনে সেইবোৰ গুটেবোৰ সেলফ এটেস্টেড কৰিব তাতে নিজৰ সাইন মাৰিব মাৰি কিনে আপোনালোকে এনভেলপ এখনত সোমাই দিব সোমাই কিনে সেইখন ভালকে পেক কৰি ল'ব কৰাৰ পিছত এনভেলপখনৰ ওপৰত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ ড্ৰাইভাৰ ফিক্সড পে এনেকে লিখি দিব এনেকে লিখি কিনে আপোনালোকে এই এড্ৰেছটোত গৈ কিনে নিজে হাৰ্ড কপিটো জমা দিব পাৰিব বা আপোনালোকে পোষ্ট অফিচৰ দ্বাৰা পঠিয়াব পাৰে আৰু এটো এপ্লাই কৰা লাষ্ট ডেট হ'ব 31 মাৰ্চ আপোনালোকে যদি বাই পোষ্ট কৰে তেতিয়াহলে 31 মাৰ্চৰ আগতে গৈ পাব লাগিব স্পিড পোষ্ট কৰি দিব স্পিড পোষ্ট কৰিলে 2 দিন বা 3 দিনৰ ভিতৰত গৈ পায় পিছৰ যেটো ভ্যাকেন্সি হেতু মেডিসিন কোম্পানীৰ পৰা আহিছে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰিব পাৰিব ইয়াতে ভ্যাকেন্সি কি আছে মই কৈ দিছো সুপাৰভাইজাৰৰ ভ্যাকেন্সি আছে বাৰকোড স্ক্যানিংৰ ভ্যাকেন্সি আছে আৰু পেকেজিংৰ ভ্যাকেন্সি আছে টোটাল ভ্যাকেন্সি ইয়াতে 50 টা আছে কোৱালিফিকেশন ইয়াতে মিনিমাম 8 পাস কৰা হ'ব লাগিব আৰু তাৰ ওপৰত 9 10 11 12 বা গ্ৰেজুৱেচন কৰালৈকে আপোনালোকে এপ্লাই কৰিব পাৰে স্যালাৰি ইয়াতে 14500 ৰ পৰা 18500 দিয়া হ'ব ইয়াতে পোষ্ট ওয়াইজ বেলেগ বেলেগ স্যালাৰি হ'ব আপোনালোকৰ ডিউটি সময় হ'ব আপোনালোকৰ 8 আৱাৰ্স আৰু ইয়াতে স্যালাৰি লগতে পিএফ আৰু ইএসআই সুবিধাও পাব লগতে যি সকল মেল ক্যান্ডিডেট মানে যি সকল লৰা তেওঁলোকৰ কাৰণে থকা আৰু খোৱাৰ সুবিধা দিয়া হ'ব আৰু সানডে আৰু যেটো আপোনালোকৰ ফেষ্টিভেল হয় তাতে হলিডে পাব আৰু ওপৰত যেটো নম্বৰ দিয়া আছে সেইটো নম্বৰ তলতো ইয়াতো দিয়া আছে এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব তেওঁলোকে বুজাই দিব কেনেকে এপ্লাই কৰিব লাগিব ক'ত যাব লাগিব বুজাই দিব পিছৰ ভ্যাকেন্সিটো মেন্স ওয়্যাৰৰ পৰা আহিছে এইটো ভ্যাকেন্সি ইজ এ সেলসম্যানৰ স্যালাৰি ইয়াত নেগোশিয়েবল দিব হ'ব আৰু লোকেশন গুৱাহাটী হ'ব এইটো আৰু কোৱালিফিকেশন 10 12 বা ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু কোনোবা যদি এপ্লাই কৰিব বিচাৰে এটো যেটো মেইল দি আছে ইমেইলটোত বায়'ডাটাখন পঠিয়াই দিব পিছৰ যেটো ভ্যাকেন্সি এটো এমট্ৰনৰ পৰা আহিছে এমট্ৰনৰ ভ্যাকেন্সি আছে ৰিসেপশনিষ্টৰ ভ্যাকেন্সি আৰু ফিমেলৰ কাৰণে হয় ফিমেল এপ্লাই কৰিব ইয়াত কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে পিজিডিসিএ কৰা হ'ব লাগিব 1 ইয়াৰৰ আৰু আপোনালোকৰ ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব ভালকে ইংলিশত কথা ক'ব জানিব লাগিব কোনোবা যদি ইন্টাৰেস্টেড হয় ইয়াতে WhatsApp এই নম্বৰ দি আছে WhatsAppত বায়োডাটা পঠিয়াব আৰু আপোনালোকে এই নম্বৰ বিলাকত ফোন নকৰিব ফোন কৰিলে কি হয় আপোনালোকৰ বায়োডাটা হক বা আপোনালোকে যেতিয়া এপ্লাই কৰিব কাৰণে ফোন কৰে আপোনালোকক ৰিজেক্ট কৰি দিব কাৰণ ইমান ক্যান্ডিডেটৰ ফোন ৰেসপন্স কৰা সম্ভৱ নহয় গতিকে আপোনালোকে বায়োডাটা কৰিব WhatsAppে কৰিব দিছে যদি WhatsApp কৰিব বাকি শৰ্ট লিষ্ট হলে আপোনালোকক জনাই দিব এখিনি আছিল আজি দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ